নমস্কাৰ, আজি মই আপোনালোকলৈ কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। এই কেকটো এবাৰ বনাই খালে বাৰে বাৰে বনাবলৈ মন যাব। এই কেকটো হেলথিৰ লগতে টেষ্টিও হয়। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'ৰ মাজলৈ। মই আপোনালোকলৈ চাউলৰ গুড়িৰ কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে এই কেকটো বনাব পাৰিব। প্ৰথমতে মই কেক বনোৱা কেক টিনটো ৰেডি কৰি ল'ম। ইয়াত মই অলপ ঘি দিলোঁ। ঘিখিনি মই এইদৰে পাত্ৰটোত লগাই দিম। ভালদৰে লগাই দিব লাগিব। এইদৰে লগাই দিলোঁ। এতিয়া মই আপোনালোকৰ ঘৰত থকা বস্তুৰে বনাব পাৰিব। কোনো কিনিবলৈ দৰকাৰ নাথাকে কিছুমান বস্তু। এয়া মই কাগজ এখিলা এইদৰে কাটি লৈছোঁ। জোখমতে এইদৰে কাটি ল'ব। এতিয়া ইয়াৰ ওপৰতো মই অলপ ঘি দি লগাই ল'বৰ কাৰণে ঘি দি দিলোঁ। ভালদৰে লগাই দিম। এয়া মই কেক বনোৱা পাত্ৰটো প্ৰথমতে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? ভালদৰে এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই বাতি এটা লৈছোঁ। ইয়াতে মই এয়া দুটা কণী লৈছোঁ। কণী দুটা দি দিলোঁ। ইয়াত মই এয়া পিচি থৈ দিয়া চেনি এয়া বাতিটোৰে এবাতি দি দিছোঁ। দি মই ভালদৰে এইখিনি ফেটি ল'ম। ভালদৰে ফেটি ল'ব লাগিব। এই ইনগ্ৰিডিয়েণ্টখিনি ভালদৰে ফেটি ল'লে তেতিয়া কেকটো আপোনালোকে চাউলৰ গুড়িৰ কেক বুলি কোনেও ক'ব নোৱাৰিব। এয়া মই ভালদৰে ফেটি ল'লোঁ। যিমান পাৰে ভালকৈ ফেটি ল'ব। এতিয়া মই ইয়াতে দি দিম ঘি। ঘি মই এয়া 4 চামুচ দি দিছোঁ। আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই আকৌ ভালদৰে এয়া মিলাই লওঁ। এই গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে দি দিম এয়া 5 চামুচ গাখীৰ। গাখীৰখিনি ভালদৰে উতলাই অলপ ডাঠ কৰি ল'ব। তেতিয়া আপোনালোকে কেকটো খাই ল'ৰা ছোৱালীয়েও ভাল পাব। এতিয়া মই 4টা ফ্লেভাৰৰ কাৰণে ইলাইচি থেতেলাই দি দিছোঁ। ভেনিলা এচেঞ্চো দিব পাৰে। গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এয়া মই ভালদৰে ফেটি ল'লোঁ। যিমান পাৰে ভালকৈ এইখিনি ফেটি ল'ব। এতিয়া মই ইয়াতে দি দিম এয়া এবাতি চাউলৰ গুড়ি। এয়া এবাতি ময়দা। ময়দা কিন্তু মই যিটো চাউলৰ গুড়ি দিয়া বাতিটোৰে জুখিলে এয়া আধা হ'ব। আপোনালোকে চাউলৰ গুড়ি এবাতি ল'লে ময়দা আধা বাতি লৈ ল'ব। ইয়াত মই দি দিম বেকিং চৌডা আধা চামুচৰ আধা দিছোঁ। বেকিং পাউডাৰ মই অলপ দি দিছোঁ। বেকিং পাউডাৰ আপোনালোকে অলপ বেছি দিব। বেকিং চৌডা অলপ কম দিব। এতিয়া মই গোটেইখিনি চালনীখনেৰে চালি লওঁ। এয়া মই চালনীখনত চালি ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব লাগিব। এতিয়া মই ইয়াতে আৰু 3 চামুচ গাখীৰ দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। আপোনালোকে এইদৰে পিঠাগুড়িৰ কেক বনালে ল'ৰা ছোৱালীয়ে বহুত বেছি ভাল পাব। খুব টেষ্টি হয়। এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব এইটো জোখত। আপোনালোকে অলপ ডাঠ হ'লে গাখীৰ আৰু দি দিব। এইটো জোখত ৰখাই দিব। একেবাৰে গাখীৰ দি নিদিব। আপোনালোকে বেকিং চৌডা আধা চামুচ দি দিলে বেকিং পাউডাৰটো আপোনালোকে আধা চামুচৰ অলপ বেছি দি দিব। এতিয়া মই এয়া কেক টিনটোত ৰেডি কৰি থৈয়ে দিছিলোঁ প্ৰথমতে। এয়া এইদৰে দি দিম।
এইদৰে দি অলপ এইদৰে বাতিটো মই টেপটেপাই দিলোঁ। এয়া মই ঢাকনিৰে ঢাকি দি দিলোঁ। এয়া এখন মই টাৱা লৈছোঁ, সকলোৰে ঘৰত থাকে। আজি মই টাৱাত কেকটো বনাম। এখন এইদৰে প্লেট দি দিছোঁ। টাৱাখন আপোনালোকে 5 মিনিট ভালদৰে গৰম কৰি ল'ব। মই আগতে টাৱাখন গৰম কৰি লৈছোঁ। এতিয়া মই কেকৰ পাত্ৰটো এইদৰে দি দিছোঁ। ল' ফ্লেমত মই 25 মিনিট সময় এইদৰে থৈ দিম। 25 মিনিট সময়ৰ পাছত মই আপোনালোকৰ লগত কেক এয়া মই 25 মিনিট সময়ৰ পিছত এয়া ঢাকনিখন মই 20 মিনিট সময়ত ঢাকনিখন মই চেঞ্জ কৰি দিছোঁ, কাৰণ কেকটো ফুলি আহোঁতে ঢাকনিখনত লাগি গ'ল, সেইকাৰণে মই এই ঢাকনিখন লৈ লৈছোঁ। এতিয়া এয়া 25 মিনিট সময়ৰ পাছত এয়া দেখিছেনে কিমান ধুনীয়াকৈ কেকটো ফুলি গৈছে। এয়া মই বাঁহৰ শলা এডাল লৈছোঁ। এইডালেৰে মই ৰুটি ভাজিলে ব্যৱহাৰ কৰোঁ। চেক কৰি চাই ল'ম কেকটো। এয়া দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। কেকটো ভালদৰে হৈ গৈছে। এতিয়া মই নমাই ল'ম। মই কেকটো নমাই ল'লোঁ। অলপ এইদৰে ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে উলিয়াই ল'ম। অলপ ঠাণ্ডা হ'ল। এতিয়া মই চুৰিখনেৰে এইদৰে ছাইডটো অলপ ঘূৰাই ল'ম। এইদৰে এতিয়া মই কেকটো এইদৰে উলিয়াই ল'ম। খুব সোৱাদ লগা কেক আপোনালোকে ঘৰত এইদৰে ট্ৰাই কৰিব। চাউলৰ গুড়িৰ কেক বুলি আপোনালোকৰ ল'ৰা ছোৱালীয়েও ধৰিবই নোৱাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই পিচ পিচকৈ এইদৰে আপোনালোকক এপিচ কাটি দেখাম। এইদৰে আপোনালোকে চাউলৰ গুড়িৰ কেক বুলি কোনেও ক'ব নোৱাৰিব। এপিচ মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে ঘৰতে চাউলৰ গুড়িৰ কেক বনাই ল'ৰা ছোৱালীক খুৱাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।